নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ ছ'চিয়েল সায়েন্সৰ যি ক্লাছ 7 ৰ সিৰিজ চলি আছিল ইয়াৰে 31 নম্বৰ ভিডিঅ'টোলৈ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনটো হ'ব উত্তৰ পূব ভাৰতত বৰ্তমান কিমানখন ৰাজ্য আছে উত্তৰ পূব ভাৰতত বৰ্তমান কিমানখন ৰাজ্য আছে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি 8খন উত্তৰ পূব ভাৰত অৰ্থাৎ নৰ্থ ইষ্ট ইণ্ডিয়াত বৰ্তমান 8খন ৰাজ্য আছে নেক্সট কোৱেশ্চন উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ নবীনতম ৰাজ্যখনৰ নাম কি উত্তৰ পূৰ্বাঞ্চলৰ যি 8খন ৰাজ্য আছে ইয়াৰে আটাইতকৈ নবীনতম ৰাজ্য কোনখন বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি সিকিম উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ নবীনতম ৰাজ্য হ'ল সিকিম নেক্সট কোৱেশ্চন তলত দিয়া কোনখন ৰাজ্য খাটবনী ৰাজ্যৰ অন্তৰ্গত নহয় খাটবনী ৰাজ্যৰ অন্তৰ্গত নোহোৱা ৰাজ্যখনৰ নাম কি বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ ডি সিকিম সিকিম উত্তৰ পূব ভাৰতৰ যি খাটবনী ৰাজ্য আছে ইয়াৰে অন্তৰ্ভুক্ত নহয় নেক্সট কোৱেশ্চন খাচী আৰু জয়ন্তীয়া জনজাতি বিশেষকৈ কোন ৰাজ্যত পোৱা যায় খাচী আৰু জয়ন্তীয়া জনজাতিৰ লোকসকল বিশেষকৈ কোনখন ৰাজ্যত বসবাস কৰে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ মেঘালয় খাচী আৰু জয়ন্তীয়া জনজাতি মেঘালয়ত বিশেষকৈ পোৱা যায় নেক্সট কোৱেশ্চন বড়োসকল কোনটো জনগোষ্ঠীৰ লোক বড়োসকল কোনটো জনগোষ্ঠীৰ লোক বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি মংগোলীয় বড়োসকল মংগোলীয় জনগোষ্ঠীৰ লোক নেক্সট কোৱেশ্চন আহোমসকল কোন জনগোষ্ঠীৰ মানুহ আহোমসকল কোনটো জনগোষ্ঠীৰ বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ টাই আহোমসকল টাই জনগোষ্ঠীয় লোক নেক্সট কোৱেশ্চন লেপচা জনগোষ্ঠীৰ লোকসকল সাধাৰণতে কোন ৰাজ্যৰ বাসিন্দা লেপচা জনগোষ্ঠীয় লোকসকলক সাধাৰণতে কোন ৰাজ্যত পোৱা যায় ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি সিকিম লেপচা জনগোষ্ঠীৰ লোকসকলে সাধাৰণতে সিকিমত বসবাস কৰে নেক্সট কোৱেশ্চন সিকিমত বৰ্তমান কোন সম্প্ৰদায়ৰ লোক সৰ্বাধিক আছে কোনটো সম্প্ৰদায়ৰ লোক সিকিমত বৰ্তমান সৰ্বাধিক আছে বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি নেপালী সিকিমত বৰ্তমান নেপালী সম্প্ৰদায়ৰ লোক আটাইতকৈ বেছি নেক্সট কোৱেশ্চন 2001-2011 দশকীয় জনসংখ্যা বৃদ্ধিৰ হাৰ সৰ্বনিম্ন কোনখন ৰাজ্যত আছিল 2001 চনৰ পৰা 2011 চনলৈকে এই দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কোনখন ৰাজ্যত আটাইতকৈ কম আছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি নাগালেণ্ড 2001 চনৰ পৰা 2011 চনলৈকে এই দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ সৰ্বনিম্ন আছিল নাগালেণ্ডত নেক্সট কোৱেশ্চন নাগালেণ্ডত 2001-2011 দশকীয় জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান আছিল নাগালেণ্ডত 2001 চনৰ পৰা 2011 চনলৈ এই দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান আছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ -0.47% নাগালেণ্ডত 2001 চনৰ পৰা 2011 চনলৈকে এই দশকীয় জনসংখ্যা বৃদ্ধিৰ হাৰত -0.47% আছিল নেক্সট কোৱেশ্চন উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম কি উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম কি বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি কোহিমা কোহিমা গাঁও হ'ল উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ গাঁও আৰু এই গাঁওখন আছে নাগালেণ্ড ৰাজ্যত এই গাঁওখন নাগালেণ্ডৰ যি ৰাজধানী কোহিমা আছে সেই কোহিমা নহয় এইখন এখন গাঁও আৰু এই গাঁওখন হ'ল উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ গাঁও নেক্সট কোৱেশ্চন এছিয়াৰ ভিতৰত কোহিমা গাঁওখন কিমানতম সৰ্ববৃহৎ গাঁও কিমানতম সৰ্ববৃহৎ গাঁও বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি দ্বিতীয় এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম গাঁওখন হ'ল কোহিমা গাঁও নেক্সট কোৱেশ্চন অসমৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম কি অসমৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম কি বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি বঙালমাৰা বৰ্তমান লখিমপুৰ জিলাৰ অন্তৰ্গত আৰু এইখনেই অসমৰ আটাইতকৈ ডাঙৰ গাঁও নেক্সট কোৱেশ্চন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব
আটাইতকৈ বেছি? কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি বুলি সুধিছে? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ অসম। উত্তৰ পূৰ্বাঞ্চলৰ অসমত আটাইতকৈ জনসংখ্যাৰ ঘনত্ব বেছি। নেক্সট কুৱেশ্যন, ভাৰতৰ ভিতৰত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম কোন ৰাজ্যত আছে? জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম কোন ৰাজ্যত আছে বুলি সুধিছে? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতৰ কোন ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি? কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি বুলি সুধিছে? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি মিজোৰাম। ভাৰতৰ আটাইতকৈ শিক্ষিতৰ হাৰ বেছি থকা ৰাজ্যখন হ'ল মিজোৰাম। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? মাটিকালিৰ ক্ষেত্ৰত উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন বুলি সুধিছে? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হ'ল উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰু ৰাজ্যখন কোনখন? উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন বুলি সুধিছে? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ছিকিম। ছিকিম হ'ল উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় কেতিয়া গঠন কৰা হৈছিল? কিমান চনত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় গঠন হৈছিল বুলি সুধিছে? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি 2001 চনত। 2001 চনত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় গঠন হৈছিল। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক লেণ্ড অফ দি ৰাইজিং ছান বুলি কোৱা হয়? উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক লেণ্ড অফ দি ৰাইজিং ছান বুলি কোৱা হয়? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক দি লেণ্ড অফ দি ৰাইজিং ছান বুলি কোৱা হয় কাৰণ অৰুণাচল প্ৰদেশতেই ভাৰতৰ প্ৰথম সূৰ্য উদয় হয়। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ স্কটলেণ্ড অফ দি ইষ্ট বুলি কোনখন ৰাজ্যক কোৱা হয়? স্কটলেণ্ড অফ দি ইষ্ট বুলি কোনখন ৰাজ্যক কোৱা হয়? ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ মেঘালয়। মেঘালয়ক স্কটলেণ্ড অফ দি ইষ্ট বুলি জনা যায়। এই 21টা MCQ আছিল আমাৰ এই ছ'চিয়েল সায়েন্সৰ যি সিৰিজ চলি আছিল ইয়াৰে 31 নম্বৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনসাৰ। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাই যাব। আৰু যদি এই কুৱেশ্যনটোৰ উপৰিও এনেধৰণৰ আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন জানিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমাৰ 30 নম্বৰ ভিডিঅ'টোৰ লিংক দিয়া থাকিব। সেই ভিডিঅ'টো গৈ আপোনালোকে চাব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় জয় অসম।